এলপিইউবিৰ 5550টা পদত যিসকল এনআইএছৰ প্ৰাৰ্থীয়ে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ আৰু যিসকলে 4500 পদলৈ এপ্লাই কৰিছিলে এনআইএছৰ যিসকল প্ৰাৰ্থী তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ আৰু যিসকলে এসচিআৰটি ওডিএলত ডিএলএড কৰিছিলে আৰু এসচিআৰটি ৰেগুলাৰ যিসকলে কৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰটো কি আৰু বেয়া খবৰটো কি দুইটা খবৰ মই জনাম কাৰণ আপোনালোকে এই ভিডিওটো শ্বেয়াৰ কৰি দিব এটা কাৰণে কাৰণ বহুতৰ কাৰণে আজি এটা ভাল খবৰ আৰু বহুতৰ কাৰণে এটা বেয়া খবৰ কাৰণ আপোনালোকে নিশ্চয় জানে যে এনআইএছত যিসকল ডিএলএড কৰিছিলে তেওঁলোকে এটা সুপ্ৰিম কোৰ্টত যিটো কেছ ধৰিছিলে আপোনালোকে নিশ্চয় খবৰ জানেই সেই বিষয়ে মই হিষ্ট্ৰী গাবলৈ নাযাওঁ কিন্তু যেতিয়া তেওঁলোকৰ এই ডকুমেন্ট ভেৰিফিকেশনৰ ক্ষেত্ৰত যিখন নটিচ জাৰি কৰিছিলে ডিডব্লিউ ফালৰ পৰা সেই নটিচখনত যিগিটা পইণ্ট উল্লেখ কৰিছিলে যে তেওঁ 2017 চনৰ 10 আগষ্টৰ পূৰ্বে সেই বিদ্যালয়খনত শিক্ষকতা কৰি থাকিব লাগিব সেইটো এটা পইণ্ট আছিল তেওঁ নিয়োগ হৈ থাকিব লাগিব ইউডাইছ ৰেকৰ্ডত তেওঁৰ নামটো থাকিব লাগিব 2017 চনৰ 10 আগষ্টৰ পূৰ্বে যে তেওঁ সেই বিদ্যালয়খনত যে শিক্ষাদান কৰিছে তাৰ ইউডাইছ ৰেকৰ্ডত তেওঁৰ নামটো থাকিব লাগিব তেওঁ জয়নিং লেটাৰ লাগিব তেওঁ এক স্যালাৰি ৰিসিপ্ট লাগিব তাপা অ্যাটেন্ডেন্স যেটো ৰেজিষ্টাৰ এই গোটেইখিনি যিখিনি ডকুমেন্ট ইতিমধ্যে লাগিছিলে আপোনালোকে জানে যে বহুখিনি ডকুমেন্ট বিচাৰিছে এই গোটেই ডকুমেন্ট বিলাক তেওঁলোকে দিব পৰা নাই যাৰ কাৰণে তেওঁলোকে আকৌ কেছ কৰিছিলে এতিয়া হাই কোৰ্টত এটা কেছ চলি আছে সিহঁতে আকৌ ওয়েস্ট বেংগলত এটা কেছ হ'ল এই একেটা কেছই যে অসম চৰকাৰ ভাৰ্চেছ এতিয়া হৈ আছে আপোনালোকে জানে যে যিসকল এনআইএছএল পাৰ্টি তাতটো হৈ আছে এইখিনি কাৰণে ডকুমেন্ট বিচৰাৰ কাৰণে আকৌ তেওঁলোকে কেছ কৰিলে এতিয়া ওয়েস্ট বেংগলতো তেনেকুৱা ধৰণৰ এটা কেছ একে কেছ তাতো এতিয়া ডকুমেন্ট বিচাৰিছিলে যিখিনি সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিছিলে সেই নিৰ্দেশ মৰ্মে এতিয়া নটিচ জাৰি কৰিছিলে ওয়েস্ট বেংগলতো আৰু সেই ডকুমেন্ট বিলাক তেওঁলোকে জমা দিব পৰা নাছিলে দেখাব পৰা নাছিলে যাৰ কাৰণে তেওঁলোক ৰিজেক্ট কৰিব বিচাৰিছে মানে ইতিমধ্যে আপোনালোকে জানে যে ডকুমেন্ট দেখাব নালে তেওঁলোক ৰিজেক্ট হ'ব ৰিমাৰ্কছত ৰিজেক্টেড দেখাব মানে লিখিব মানে গতিকে এই সকল প্ৰাৰ্থী ইতিমধ্যে সুপ্ৰিম কোৰ্টত আকৌ কেছ ধৰিলে যে ইমানখিনি ডকুমেন্ট কিয় বিচাৰিছে এইখিনি ডকুমেন্টটো বেলেগ ধৰক এতিয়া এসচিআৰটি ওডিএলত কৰা সকলক কিয় বিচৰা নাই এনেকুৱা কিছুমান কথা তেওঁলোকে উল্লেখ কৰিছে মানে সেইবিলাক কথাও ইতিমধ্যে আহি গৈছে যে ইমান ডকুমেন্ট কিয় বিচাৰিব লাগে এটা সুপ্ৰিম কোৰ্টে কৈছে কি যে হেকিন ডকুমেন্ট লাগিবই এজন শিক্ষকৰ হেকিন ডকুমেন্ট থকাটো জৰুৰী লাগিবই কাৰণ এজন শিক্ষক হ'বলৈ তেওঁ গোটেইখিনি ডকুমেন্টে লাগিব কাৰণ এটো জানেই যে আপোনালোকে ইন সাৰ্ভিস টিচাৰৰ কাৰণে এনআইএছডিএলটো আছিল এনআইএছডিএলত যিসকলে ডিএলএড কৰিছে তেওঁলোকৰ ইন সাৰ্ভিস যিখিনি ৰুল ইন সাৰ্ভিসৰ সেই ৰুল মতে তেওঁলোকে কৈছে সুপ্ৰিম কোৰ্ট এতিয়া কি ডকুমেন্ট লাগিব কি তেওঁলোকৰ থাকিব লাগিব তেওঁলোকে কেতিয়া জয়নিং লেটাৰ লাভ কৰিব লাগিব এই গোটেই কথাবিলাক ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ যেটো জাজমেন্টত আছিল থকাৰ পিছত হেখিনিকে লৈ পেলাই ইতিমধ্যে নটিচ জাৰি কৰিছিল জাৰি কৰাৰ পিছতে বেমাৰটো লাগিছে যে আমাৰ ওচৰত এইখিনি ডকুমেন্ট নাই আপোনালোকে এখন কি জাজমেন্ট দিলে এই জাজমেন্টৰ মতে ক'লে আমি সকলো ৰিজেক্ট হৈ যাম এনেকুৱা ধৰণৰ কিছুমান কথা আহি গ'ল দিয়া আৰু এইখিনিকে লৈ এতিয়া আকৌ সুপ্ৰিম কোৰ্টত গৈ পেলাই এই যিসকলে যুজি আছিল উকিল তেওঁলোকে গৈ এতিয়া ইতিমধ্যে যুজিছিলেকে আৰু যুজাৰ পিছত যি ধৰণৰ মন্তব্য আগবঢ়ালে আপোনালোকে সেই মন্তব্যটো শুনিব সুপ্ৰিম কোৰ্ট ওয়েস্ট বেংগলৰ কেছ হয় আমাৰ অসমতো মানে এনেকুৱা ধৰণৰে হ'ব গোটেই কথাবিলাক কাৰণ ইতিমধ্যে কেছ তৰি হৈছে গতিকে এই ডকুমেন্ট বিলাক দেখাব নোৱাৰিলে কিন্তু প্ৰাৰ্থীসকলে চাকৰি লাভ নকৰিব It's in an identical application, my lords had issued notice. The orders at page 20. What is the release that you are saying? I see page 25, my lord. See your release. I'm sorry, my lord. See your prayer. I understand, my lord. It may not be... My lord, at least... This is now, one must stop at this. You are saying without verification, without anything, My lord. just abandon them. No, can I clarify, my lord? I must... We have sufficiently clarified everything in our earlier orders. There is no clarification. No, I'm not seeking a clarification, my lord. Can you just take 30 seconds, my lord? My lord, at page 25, similar MA, my lord had issued notice and it's coming up on 25th. Must not be similar. It must not be praying for a prayer that without verification, without considering a document, I should be granted my lord. appointment only on the basis of... With responsibility, I'm saying, my lord, can I just clarify this? Okay, we'll discuss that also when it... My lords, both can be listed together. My lords may not even issue notice. My lords may just list it along with... Sorry. That also will discuss it. Remind us. Mr. Gupta, remind us when that comes up. Yes. It is also West Bengal.
It is also West Bengal, my lord. It is not about verification, my lord. It is about just give me. Thank you. I'm told, my lord, it is still before the registrars. Just give me no notice has been issued, my lord. Page 20. I have the order copy, my lord. Just give me 30 seconds. Here also they have not cleared the defects point. No, I'm sorry. My lord, can I just take 30 seconds? I won't take a second more than that. My lord, it is only about the fact, my lord, the notification that they have issued, they have asked me 10 documents to prove that I'm in service. My lords would recall that it was the state's responsibility to give this in-service database. I am only on the in-service documents, my lord, not nothing more than that. My lords, I apologize if there is some word or prayer which is... Thank you. You have 30 seconds of order. My lords, can I withdraw it, my lord? Allowed to withdraw. Very well. খিনি কোৱাৰ পিছত এতিয়া NISDL প্ৰাৰ্থীসকলে এতিয়া যদি আপোনালোকৰ লগতে যুঁজবাগৰ কৰে এটো কেনেকুৱা হ'ব নেকি এতিয়া বহু প্ৰাৰ্থীৰ লগত এতিয়া মোকো বহুতে সমালোচনা কৰিব আপুনি কিয় এইবিলাক কথা কৈছে এতিয়া মই আগতেও কৈছিল যে NISDL ৰ যিসকল ডিলিট কৰিছে তেওঁলোকে ৰেগুলাৰ মতে ডিলিট কৰক মই তেওঁলোকক উপদেশ দিছিলো বহুতে কি কৰিলে ওয়েস্ট বেংগল তেওঁলোকে বিএড কৰিছে কিছুমানে ধৰক ৰেগুলাৰ মতে তেওঁলোকে বিএড কৰিছে আৰু হিসকলে বিএড কৰি এতিয়া মই মোৰ কথা মতে যিসকলে বিএড কৰিলে তেওঁলোকে এতিয়া এই যে আপোনালোকে জানে যে টেটকা ৰিক্ৰুটমেন্ট টেষ্ট তেওঁলোক উত্তীৰ্ণ হৈছে আৰু চাকৰি পাবলৈ সক্ষম হৈছে কাৰণ সেই সমস্যা যদি মই তেওঁলোক সেইখিনি উপদেশ নিদিয়া হলে তেওঁলোকে হয়তো বিএড নকৰিলে হেতেন তেওঁলোকৰ ইচ্ছা নাছিলে কাৰণ তেওঁলোকে এটা ডিএলএড ডিগ্ৰী লোৱাৰ পিছত তেওঁলোকে আকৌ বিএড কিয় কৰিব কাৰণ তেওঁলোকক এলপি স্কুলৰ বা এমই স্কুলৰ চাকৰি লাগে তেওঁলোকে হাই স্কুলৰ চাকৰি বিচৰা নাছিলে কাৰণ তেওঁলোকৰ ডিএলএডটো আছে এলপি স্কুলৰ চাকৰি পালেও হ'ব বা এমই স্কুলৰ চাকৰি পালেও হ'ব হাই স্কুলৰ কাৰণে আশা কৰা নাছিলে কিন্তু মই কলো যে আপোনালোকে বিএডটো কৰি থাক হাই স্কুলৰ কাৰণে আপোনালোক এলিজিবল হ'ব আৰু লগতে হাই সেকেন্ডাৰী কাৰণে এলিজিবল হ'ব বহুতে এতিয়া হে মতে ডিসটেন্স মোডত তেওঁলোকে মাষ্টাৰ ডিগ্ৰী কৰিলে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত তেওঁলোকে ৰেগুলাৰ মোডত বিএডটো কৰিলে কৰাৰ পিছত এতিয়া টেটকা ৰিক্ৰুটমেন্ট উত্তীৰ্ণ হ'ল এতিয়া তেওঁলোকৰ লাভ হ'লনে এই মোৰ লগত যিসকল যুজি থাকিলে মোক যি ধৰণে তেওঁলোকে ৰিপ্লাই কৰিলে এই ৰিপ্লাই কৰা সকলৰ লাভ হ'ল এতিয়া মই তেওঁলোকৰটো কমেন্ট মেলাক ডিলিট কৰি মই ভাগৈ গৈছিল এনেকুৱা কিছুমান কমেন্ট আহে মানে ডিলিট কৰিলে মই বাধ্য হৈ যাওঁ মানে এইবিলাক কমেন্ট মোৰ চলে আহে অকল মুখ বুলি নহয় গোটেই যিমানখিনি এসচিআৰটি অডিল ডিল কৰিছে বা এসচিআৰটি ৰেগুলাৰলি ডিল কৰিছে তেওঁলোকৰ লগত যুজে মানে কোনোবাই কিবা এটা ক'লে তেওঁলোকক বেয়াকে ৰিপ্লাই কৰে তে হিসকল প্ৰাৰ্থীয়ে এতিয়া পস্তাব লাগিব কাৰণ তেওঁলোকে NISDL ডিএলএড কৰাৰ বাবে তেওঁলোকে বহুতেই চাকৰি লাভ নকৰিব কাৰণ তেওঁলোকৰ সকলো ডকুমেন্ট নাই যিমানখিনি ডকুমেন্ট বিচাৰিছিলে প্ৰত্যেকৰে এখন নহয় এখন ডকুমেন্ট নাই কাৰণ প্ৰত্যেকটো ডকুমেন্টে দেখাব লাগিব বিশেষকৈ এটা বিটিআৰ যেটো ভেৰিফিকেশন হৈ গল সেই বিটিআৰ বহুতেই ডকুমেন্ট দেখাব পৰা নাই আৰু তেওঁলোকক ৰিজেক্ট কৰাটো প্ৰায় নিশ্চিত কাৰণ ইতিমধ্যে ৰেগুলাৰ মতে ডিএলএড কৰা বিলাকৰ এটো আশা নাই চাকৰি পাম নে নাপাম তেওঁলোকৰ নিশ্চয়তা নাই আৰু তাতে NISDL ৰ প্ৰাৰ্থীসকলে কি আশা কৰিব তাতটো এপ্লাই কৰি একো লাভ নহব গতিকে ইফালে আপোনালোকে জানে যে DWR যিখন নোটিছ জাৰি কৰিছিলে নোটিছখনত যিখিনি কথা উল্লেখ কৰিছিলে সেইখিনি তন্নকে যদি পৰীক্ষা কৰিছে পৰীক্ষা কৰাৰ পিছত যদি আপুনি দেখাব পাৰিছে গুটেখিনি ক্লিয়াৰ আছে ওকে লাগিছে যদি ক্লিয়াৰ নাই চাকৰি লাভ কৰিম বুলি আশা কৰি লাভ নহব কাৰণ আপোনালোকে জানে যে আৰু এই সুপ্ৰিম কোৰ্টৰ যেটো জাজমেন্ট এতিয়া আপোনালোকে লাভ কৰিব লাভ কৰাৰ পিছতেই গুটেই কথাবিলাক বহুলে আহিব যে আপোনালোক চাকৰি লাভ কৰিব নকৰিব কেছটো দি আপোনালোকে আকৌ কৰিব এটা বহুতে এটো কেছ কৰোকে থাকে ন কেছটো এটো হৈ যোৱাৰ পিছতো সুপ্ৰিম কোৰ্টত ধমক দিয়াৰ পিছতো আকৌ কেছ কৰিবলৈ কোনবা ওলাব যে আমি এসচিআৰটি অডিএল ওপৰত কেছ কৰো এনেকুৱাকে ওলাব এছাম গতিকে সেইবিলাক তেওঁলোকৰ এটা মানে কি হেবিট হৈ গৈছে মানে কেছ কৰাৰ তেওঁলোকৰ এটা হেবিট NISDL ডিলিট কৰা একাংশ পাৰ্টি সকলো নহয় দেই একাংশ পাৰ্টি এটা হেবিট হৈ গল মই সকলোকে কোৱা নাই কিছুমান NIS ডিলিট কৰা পাৰ্টি তেনেকুৱা মুন নহয় না তেওঁলোকে হেতু নিবিচাৰে কাৰোবাক ধ্বংস কৰি মানে নিজে আগবাঢ়ি যোৱা নিবিচাৰে কিন্তু কথা হল যে আমিও তেনেকে বিচৰা নাছিলো আমি NISDL ৰ বিৰুদ্ধে কোৱা নাছিলো মই কৈছিল এটা কাৰণে কৈছিল যে তেওঁলোকৰ মাৰ্কিং সিস্টেমক লৈহে মাত মাতিছিল কিন্তু এতিয়া মাৰ্কিং সিস্টেমটো দূৰৰ কথা তেওঁলোকৰ যে ডকুমেন্টে যে ক্লিয়াৰ নাই তেওঁলোকক যে যি ইউডেস ৰেকৰ্ড যিসকল প্ৰভাইড কৰিছিল NISDL ডিলিট কৰা পাৰ্টিসকলে NIS ৰ ফালৰ পৰা যেটো ইউডেস ৰেকৰ্ড প্ৰভাইড কৰিছিল সেই তেওঁলোকৰ ইউডেস ৰেকৰ্ডতে ইউডেস ৰেকৰ্ডে নাই তেওঁলোকৰ ইউডেস তেওঁলোকৰ নম্বৰই নাই গতিকে হিসকল প্ৰাৰ্থীয়ে কেনেকৈ নিযুক্তি লাভ কৰিব তেওঁলোকে কোট কৰিছিল কি কথা একো কোনো হেইয়ে নাই কোনখন বিদ্যালয়ত কৰা ৰেকৰ্ড দেখাব তেওঁলোকেতো শিক্ষাগতা কৰাই নাছিল কিছুমানে
প্ৰাইভেট শিক্ষাদান কৰিছিলে তেওঁলোকৰ প্ৰাইভেট স্কুল বন্ধ হৈ গ'ল বা কাৰোবাৰ চলি আছে কিন্তু তেওঁলোকৰ সেই 2017 চনত 10 বছৰ পূৰ্বে তেওঁলোকৰ ইউডেছ ৰেকৰ্ডত নাম থাকিব লাগিব তেওঁলোকৰ নামেই নাই পিছত কোনোবাই হুমুৱা 2017 পিছত কিছন হুমুৱা আছে তেওঁলোকে কি দেখাব এতিয়া গতিকে সেইসকল পাৰ্টি বিপদত পৰিব নপৰিব চাওক আপোনালোকৰ কথাখিনি বিপদত পৰিছে তাৰ কাৰণে তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছে এটা হাই কোৰ্টত কেছ লৈছে অসমৰ একাংশ পাৰ্টিয়ে কৰি কিবা লাভ হ'ব জানো একো লাভ নহয় গতিকে যিসকলে ৰেগুলাৰ মদত ডিল কৰিছিলে বা যিসকলে এসচিআইটি অডিলত ডিল কৰিছিলে বা এসচিআইটি ৰেগুলাৰ ডিল কৰিছিল তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ তেওঁলোকে এটা চাকৰি ল'বলৈ সক্ষম হ'ব কাৰণ বহু পাৰ্টি ৰিজেক্ট হোৱাৰ পিছতে এটা কাট অফ নম্বৰটো কমি যাব কাট অফ মাৰ্ক একেবাৰে কমি যাব কাৰণ এনআইএছ ডিলৰ প্ৰাৰ্থীসকল থকাৰ কাৰণে কাট অফ মাৰ্ক বহুত উঠিব বুলি ইতিমধ্যে চৰ্চা হৈছিল কাৰণ তেওঁলোকৰ মাৰ্ক যথেষ্ট বেছি টেটৰ নম্বৰ যথেষ্ট বেছি আছিল কিছুমানৰ এইসকল প্ৰাৰ্থী যে আহিব এই ৰিক্ৰুইটমেণ্টত মই নেভাবোঁ কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে বহুতৰে ডকুমেণ্ট ক্লিয়াৰ নাই 100 জনত এজন হয় হয়তো ক্লিয়াৰ থাকিব পাৰে কিন্তু সেই 2-এজন সোমাব পাৰে সকলো নোমাই বুলি মই নকওঁ যে 2-এজন হয়তো সোমাব পাৰে বাকীবিলাক প্ৰায় ৰিজেক্ট হ'ব মানে এইবিলাক কাৰণত গতিকে মোৰ ফালৰ মই এইখিনি জনাবলগীয়া আছিলে যদি কিবা ক'ব লগা আছে আপোনাৰ নিশ্চয় কমেণ্ট সেকশ্যনত লিখিব ধন্যবাদ জয়